বনৰীয়া কাঠফুলা অতি বিপজ্জনক। তিনিচুকীয়া জিলাত যোৱা 7 বছৰত 90 জন আক্ৰান্ত। বনৰীয়া কাঠফুলাৰ বিষক্ৰিয়াৰ ফলত প্ৰতি বছৰে তিনিচুকীয়া জিলাত বহু লোক আক্ৰান্ত হৈ আহিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ জয়ন্ত ভট্টাচাৰ্যই জনোৱা মতে জিলাখনত 2018 চনৰ পৰা 90 গৰাকী লোক কাঠফুলাৰ বিষক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে এজনৰ মৃত্যু হৈছে। চলিত বৰ্ষতো বিশেষকৈ চলিত মাহতে বিছাকুপি আৰু শুকানগুৰি চাহ বাগিচাত 2 জন লোক আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ'বলগীয়া হয়। সেয়েহে জিলাখনৰ সকলো ৰাইজক খাদ্য হিচাপে গ্ৰহণৰ বাবে উৎপাদিত কাঠফুলাৰ বাহিৰে আন যিকোনো ধৰণৰ কাঠফুলা ভক্ষণ নকৰিবলৈ অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে আহ্বান জনাইছে। তেওঁ কয় যে বনৰীয়া বহুতো কাঠফুলা ৰান্ধি শুকুৱাই যিকোনো উপায়েৰে খালেও তাৰ পৰা মাৰাত্মক বিষক্ৰিয়া হ'ব পাৰে। আনকি বহু ক্ষেত্ৰত মানুহ মৃত্যুমুখতো পৰে। সংবাদমেলত বিষয়াদ্বয়ে সদৰি কৰা মতে বহু লোকে খাব পৰা বনৰীয়া কাঠফুলা চিনাক্ত কৰিব জানে বুলি দাবী কৰে যদিও দৰাচলতে কথাটো খুবেই জটিল। জিলাখনৰ চাহ বাগিচা অঞ্চলত এনে কাঠফুলাৰ বিষক্ৰিয়াৰ ঘটনা খুবেই অধিক বাবে বাগিচাসমূহত সজাগতা সৃষ্টিৰ অভিযান চলাই থকা হৈছে। বিশেষকৈ এপ্ৰিলৰ পৰা জুলাই আগষ্ট মাহলৈ বাগিচা অঞ্চলসমূহত য'তে ত'তে যথেষ্ট কাঠফুলা গজে। সেইবাবেই এনে সময়ত ইয়াৰ বিষক্ৰিয়াৰ মাত্ৰা বৃদ্ধি পায়। সেয়েহে এনে কাঠফুলা দেখা মাত্ৰকে নষ্ট কৰিবলৈকো অতিৰিক্ত আয়ুক্তগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়। অৱশ্যে খাদ্য হিচাপে কৃষকে উৎপাদন কৰা কাঠফুলা খোৱাত বিপদৰ শংকা নাই বুলি তেওঁলোকে মত প্ৰকাশ কৰে। সংবাদমেলত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। আমি এইখন সংবাদমেলৰ জৰিয়তে সকলো জনসাধাৰণৰ মাজত এই বিশেষ বাৰ্তাটো দিব বিচাৰিছোঁ যে তেওঁলোকে এই বিশেষ সময়খিনি যেতিয়া কাঠফুলা এভেইলেবল হয় সেইটো সময়ত তেওঁলোকে যাতে কাঠফুলাৰ চ'ৰ্চটো চাই পেলাই সেইটো খায়। ৰেণ্ডমলি এভেইলেবল চ'ৰ্চৰ পৰা যাতে কাঠফুলাটো খালে তেওঁলোকৰ বহুতো হেল্থ ডিজিজেছ হ'ব পাৰে, মৃত্যুলৈকে হ'ব পাৰে। চ' যাতে তেওঁলোকে কাল্টিভেটেড আৰু ন'ন চ'ৰ্চৰ পৰা কাঠফুলাটো খায়, যাতে তেওঁলোকৰ যি প্ৰ'টিন আছে বা তেওঁলোকে খাব বিচৰা যিখিনি টেষ্ট বিচাৰে সেইটোও পায়, কিন্তু যাতে কোনো তেওঁলোকৰ হেল্থ ৰিলেটেড কোনো অসুবিধা নহয়। আৰু আমাৰ ডিষ্ট্ৰিক্টখনত এই মেছেজটো আমি সকলোলৈকে আপোনালোকৰ জৰিয়তে দিব বিচাৰিছোঁ যাতে ইনচিডেঞ্চেছ অফ মাছৰুম পয়জনিং আমাৰ কম হয় আৰু ইয়াৰ ৰিলেটেড ডেথ যাতে আমাৰ নীল হয়। আমাৰ এনেতো মানে প্ৰতি বছৰতে আমি সজাগতা এটা কৰোঁ। পাব্লিকৰ তাত আমাৰ টীম যায়, তাৰপিছত আমাৰ মেডিকেল ইউনিটবিলাক যিবিলাক টি গাৰ্ডেনত গৈ থাকে সেইবিলাক যায়, গৈ পেলাই ৰাইজক সজাগতা দিয়ে। কিন্তু এই সজাগতাত আমাৰ এটা অসুবিধা হয় কি যে আমি ভিতৰুৱা অঞ্চল বা কিছুমান অঞ্চলত আমি গৈ নাপাওঁ। ফলত আমি বিচাৰোঁ যে মিডিয়াই যাতে প্ৰতিজন মানুহ তাত এই বাৰ্তাটো লৈ যায় যে আপোনালোকে বনৰীয়া কাঠফুলা নাখাব, কাৰণ বনৰীয়া কাঠফুলাটো আমি চিনাক্ত কৰিব নোৱাৰোঁ কোনটো খাব পৰা কোনটো খাব নোৱাৰা। ফলত আপোনালোকক আমি এটা অনুৰোধ কৰিম ৰাইজক যে আপোনালোকে বনৰীয়া কাঠফুলা কোনো পধ্যে নাখাব। আপোনালোকে হয় চিনি পোৱা কাঠফুলা যিকেইটা দোকানত কিনিবলৈ পায় বা কোনোবা কাল্টিভেটেড চ'ৰ্চৰ পৰা খাওক। কাৰণ যদি কোনোবা এটা খাদ্য খাই পেলাই বিষক্ৰিয়া হৈ পেলাই মানুহ মৃত্যুমুখত যাব লগা হয়, সেই খাদ্যটো খোৱাৰ কোনো যুক্তি নাই। ফলত সেইকাৰণে ৰাইজে যাতে এইটো ভক্ষণ নকৰে আৰু এপ্ৰিলৰ পৰা জুলাই বা আগষ্টলৈকে যেতিয়া বৰষুণৰ বতৰ বা মনচুন ছিজন বুলি কওঁ তেতিয়াহে এই বনৰীয়া কাঠফুলাটো পোৱা যায়। সেই বনৰীয়া কাঠফুলা খাই পেলাই কোনো যাতে বেমাৰী নহয়। দ্বিতীয়তে কাঠফুলা অমুকৰ লগত মিলাই খালে একো নহ'ব, শুকাই খালে একো নহ'ব, বেঙেনাৰ লগত খালে একো নহয়। মই কাঠফুলা ভালকৈ চিনি পাওঁ, সেই বুলি কাঠফুলাটো বনৰীয়া কাঠফুলা খালে কেতিয়াবা তাৰ পৰা পয়জনিং হ'ব পাৰে, আৰু পয়জনিং হ'লে ভয়ংকৰ অৱস্থা হয়। আৰু এটা বাৰ্তা আমি দিব বিচাৰিছোঁ যে ভুলতেও যদি কোনোবাই অজ্ঞানত কাঠফুলা খাইছে তেওঁ যাতে তৎক্ষণাত হস্পিটেলত ভৰ্তি হৈ যায়, নহ'লে তেওঁৰ জীৱন ধ্বংস হোৱাৰ ভয় আছে।